Welcome to Smart Way for All. আজি আমি আলোচনা কৰিম ম্যাথমেটিক্সৰ এটা ইম্পৰ্টেন্ট টপিক পাৰ্চেন্টেজৰ বিষয়ে। পাৰ্চেন্টেজ বুলি ক'লে আপোনালোকে জানে যিকোনো এটা বস্তু ধৰক 10% মানে কি 10/100 অৰ্থাৎ ডিনোমিনেটৰত 100 আমি ভাগ কৰি দিব লাগে যিকোনো এটা বস্তুৰ পাৰ্চেন্টেজ উলিয়াবলৈ। এতিয়া মই যদি কওঁ 120ৰ 10% কিমান হ'ব আপোনালোকে 120 টো লিখিলে পূৰণ 10%, ঠিক আছে। অৰ্থাৎ দুটা শূন্য কাটা গ'ল 12, ঠিক আছে। 120ৰ 10% কিমান 12, তেনেকৈ পাৰ্চেন্টেজটো আপোনালোকে গম পালে। যিকোনো এটা বস্তুৰ পাৰ্চেন্টেজ উলিয়াবলৈ হ'লে তলত কি কওঁ আমি 100 দি হৰণ কৰি দিওঁ। এইবোৰ বেছিক কনচেপ্ট আপোনালোকে জানে, এইবোৰ বেছিক। আজি আমি পাৰ্চেন্টেজৰ মেইন কিছুমান কুৱেশ্যন ডিছকাছ কৰিম আৰু কুৱেশ্যনবোৰৰ লগতে মই কনচেপ্টবোৰ আলোচনা কৰি যাম পাৰ্চেন্টেজৰ, ঠিক আছে। পাৰ্চেন্টেজৰ মেইন 3টা পেৰামিটাৰ জানিলে আমি পাৰ্চেন্টেজৰ কনচেপ্ট প্ৰায়বোৰ গম পাব পাৰোঁ। সেইকেইটা হৈছে x is what percent of y, x is what percent more or less than y, and percentage sense. ফাৰ্ষ্ট চাওক x is what percent of y. যদি x is what percent of y এনেকুৱা সোধে তেতিয়া আমাৰ তাৰ ফৰ্মুলা কি হ'ব x/y, ওপৰত x তলত y ইনটু 100, ঠিক আছে। যদি মই সোধোঁ 20 is what percent of 60, মই যদি সোধোঁ 20 of what percent of 60 অৰ্থাৎ 60 কিমান পাৰ্চেণ্ট 20 হ'ল, তেতিয়াহ'লে কি কৰিব x/y ফৰ্মুলাটো লগালে x20টো যদি x হিচাপে থওঁ আৰু 60টো যদি y হিচাপে থওঁ কি হ'ব 20/60 ইনটু 100 হ'ল। কাটা কৰিলে কিমান পাব, যিমান পায় সেইটো এনচাৰ, ঠিক আছে। মন কৰিব 20 is what percent of 60, এইটোক মই এনেকৈও ক'ব পাৰোঁ what percent of 60 is 20, এইটো এনেকৈ সুধিব পাৰি what percent of 60 is 20, অৰ্থাৎ 20টো x হ'ব তেতিয়া 60টো y হ'ব, এইটো মাইণ্ডত ৰাখি কৰিব, ঠিক আছে। নেক্সট চাওক x is what percent more or less than y, অৰ্থাৎ x যিকোনো এটা সংখ্যা হ'ব পাৰে x yতকৈ কিমান ডাঙৰ বা কিমান সৰু। যেতিয়া এইটো উলিয়াব লাগে তেতিয়া আমি তাৰ মেইন ফৰ্মুলাটো কি হ'ব x minus y upon y into 100, অৰ্থাৎ কি কৰিম আমি এইটো আমি ডিফাৰেঞ্চ নহয়, এইটো আমি ডাইৰেক্ট মাইনাছ উলিয়াম। যদি x is what percent more সোধে তেতিয়া বা লেছ সোধে তেতিয়া আমি কি কৰিম x minus y divided by y into 100। এতিয়া ইয়াত মানটো প্লাছতো আহিব পাৰে মাইনাছতো আহিব। যদি xৰ টাৰ্মটো ডাঙৰ তেতিয়া প্লাছত আহিব, যদি x yতকৈ সৰু তেতিয়া কিহত আহিব মাইনাছত আহিব, ঠিক আছে। এতিয়া ছাপ'জ যদি কুৱেশ্যনত এনেকৈ সুধি দিয়ে কেতিয়াবা সুধি দিয়ে দেখা যায় what percent of 40 is less than 60, এইটো ফৰ্মুলাৰ পৰা মই গৈ আছোঁ what percent of 40 is less than 60 যদি সুধিলে আপোনালোকে কেনেকৈ উলিয়াব। এতিয়া কি x আৰু y 40 আৰু 60 হ'ল, ডিফাৰেঞ্চ কিমান x আৰু y মাজত ডিফাৰেঞ্চ আছে 20, 60তকৈ 40 সৰু হয় নহয়, আৰু তলত সদায় কিমান হ'ব y মান কিমান 60, what percent of 40 is less than 60 কাতকৈ 60তকৈ, অৰ্থাৎ 60টো তলত হ'ব ইনটু 100 কৰি দিয়ক, আৰু ইয়াৰ কাটা কৰিলে কিমান হ'ব 33.33%, 33.33%ত 33.1/3 বুলিও থাকিব পাৰে। ফ্ৰেকশ্যন ভেলুবোৰ আপোনালোকে যদি নাজানে মই শ্বৰ্টকৈ অলপ কৈ দিব পাৰোঁ। কুৱেশ্যন সুধি দিয়ে what percent of 40 is less than 60 বা more than 60 এনেকৈ যদি সোধে জাষ্ট ডিফাৰেঞ্চটো চাব x minus y, জাষ্ট ডিফাৰেঞ্চটো চাব, ডিফাৰেঞ্চটো লিখিব আৰু কাটকৈ দেন 60, গতিকে 60টো তলত আহিব, 60টো গতিকে y হৈ গ'ল, ঠিক আছে। এইখিনিতে ফ্ৰেকশ্যন বোলা বস্তুটো এনেকুৱা চাওক ফ্ৰেকশ্যন 1টো আমি 100 হিচাপে ধৰোঁ, 1 = 100%, আপোনালোকে জানে তেনে 1/2 = কিমান 50%, কাৰণ 1 যদি 100 1ৰ ঠাইত যদি 100 লিখে ডিভাইডেড বাই 2 কৰিলে 50 পাব, 50%। তেনেকৈ প্ৰায় 1/20লৈকে আপোনালোকে পাৰিলে মুখস্থ কৰি থ'ব, অংকবোৰ কৰোঁতে তেতিয়া সহজ হয়, ঠিক আছে। 1/3 কিমান 1/3 আমি জানো 33.33%, সেই 33.33টোকে 33 1/3 লিখিব পাৰে। তেনেকৈ 1/4 আপোনালোকে জানে 25%, 1ৰ মান যদি 100 হয় 4 দি 100 হৰণ কৰিলে কিমান 25% হ'ব। তেনেকৈ 1/5 মানে কিমান 20%, 1/6 মানে 16.66%, তেনেকৈ 1/20লৈকে আপোনালোকে মনত ৰাখিব পাৰে, ঠিক আছে। এতিয়া নেক্সট টাৰ্মটো চাওঁ পাৰ্চেন্টেজ চেঞ্জ বুলি কওঁতে কেনেকৈ উলিয়াব। পাৰ্চেন্টেজ চেঞ্জ দুটা
বছৰৰ বা দুটা চেলাৰী এনেকৈ দিব পাৰে পাৰ্চেণ্টেজ মানে ইমানৰ পৰা ইমান হ'ল কিমান পাৰ্চেণ্টেজ চেঞ্জ হ'ল এইটো উলিয়াব হ'লে মই ৰাখিব ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু আপন ইনিচিয়েল ভেলু অৰ্থাৎ ফাইনেল ভেলুৰ পৰা ইনিচিয়েল ভেলুটো মাইনাছ নহয় এইটো একচুৱেলি ডিফাৰেঞ্চ হয় মাইনাছ বুলি কওঁতে মাইনাছত ভেলু আহিব পাৰে আৰু ডিফাৰেঞ্চ বুলি কওঁতে প্লাছ মাইনাছ যিয়েতে নাহক ভেলুটো আমি পজিটিভে লওঁ ঠিক আছে গতিকে পাৰ্চেণ্টেজ চেঞ্জৰ ফৰ্মুলা হৈছে ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু আপন ইনিচিয়েল ভেলু ঠিক আছে প'জ এনেকুৱা আহিব পাৰে এজনৰ চেলাৰী প্ৰথমতে 20 টকা আছিলে পিছত 50 টকা হ'ল বাঢ়ি এতিয়া পাৰ্চেণ্টেজ চেঞ্জ কিমান এতিয়া ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু কিমান হ'ব ফাইনেল ভেলু 50 টকা হ'ল 20ৰ পৰা 20টো কিমান হ'ব ফাইনেল ভেলু আৰু 20টো কিমান হ'ব ইনিচিয়েল ভেলু হ'ল আৰু এতিয়া ইয়াৰ যদি পাৰ্চেণ্টেজ চেঞ্জ উলিয়াব হ'লে ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলুটো ডিফাৰেঞ্চ আৰু 20 আৰু 50ৰ ডিফাৰেঞ্চ কিমান 30 আৰু তলত সদায় কিমান হ'ব ইনিচিয়েল ভেলুটো হলত সদায় তলত হ'ব অৰ্থাৎ 20টো সদায় তলত হ'ব ইনটু 100 কৰি দিলে পাৰ্চেণ্টেজ চেঞ্জ পাই যাব ঠিক আছে আৰু কিছুমান কুৱেশ্যন ডিছকাছ কৰোঁ আপোনালোকে তেতিয়া কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব ফাৰ্ষ্ট কুৱেশ্যনটো চাওক এ পাৰ্চন's salary has increased from 7200 to 8100 what is the percentage increase in his salary এইটো অলপ টাইপিং মিষ্টেক হৈ আছে what is the percentage increase হ'ব what is the percentage increase in salary ঠিক আছে কেনেকৈ কৰিব এনেকুৱা কুৱেশ্যন আহিলে প্ৰথমতে তেওঁৰ চেলাৰী ফাৰ্ষ্ট কিমান আছিলে 7200 হ'ল আৰু তাৰপিছত বাঢ়ি কিমান হ'ল 8100 বা 8100 হ'ল প্ৰথম 7200 আছিলে তাৰপিছত চেলাৰী বাঢ়ি কিমান হ'ল 8100 আমি থাৰ্ড ফৰ্মুলাটোত পাই আছিলোঁ পাৰ্চেণ্টেজ চেঞ্জৰ ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু আৰু তলত সদায় ইনিচিয়েল ভেলু হয় আৰু কিহত 100 দি পাৰ্চেণ্টেজ কাৰণে 100 দি পূৰণ হ'ব গতিকে ইয়াৰ ডিফাৰেঞ্চ কিমান হ'ল ডিফাৰেঞ্চ 900 হ'ল আৰু তলত কিমান আহিব সদায় ইনিচিয়েল ভেলু আহিব কাৰণ 7200 পৰা বাঢ়ি 8100 হৈছে গতিকে তলত সদায় ইনিচিয়েল ভেলু আহিব 72 আৰু 100 পূৰণ কৰি দিয়ক কিমান হ'ব 0000 কাটা যাব আৰু ইপিনে 9 গুণ 72 মানে ওপৰত থাকিব 100 আৰু তলত থাকিব 8 ডাইৰেক্ট 100 বা এইটো থাকিব পাৰে বা কুৱেশ্যনত পাৰ্চেণ্টেজ হ'লে এইটো কিমান 12.5% আপোনালোকে যদি পাৰ্চেণ্ট অফ ফ্ৰেকশ্যন ভেলুবোৰ মনত ৰাখে তেতিয়াতো ডাইৰেক্ট কৰিব পাৰে কাৰণ 100 আৰু 8 মানে আমি জানো 1/8 আৰু 1/8ৰ ফৰ্মুলা কিমান 12.5% ডাইৰেক্ট পুট কৰি দিব পাৰিব আমি এনচাৰ কিমান পালোঁ 12.5% ইনক্ৰিজ হ'ল ঠিক আছে পাৰ্চেণ্টত চাব গ'লে 7200ৰ পৰা 8100 হওঁতে 12.5% বাঢ়িলে এইটো প্ৰশ্নকে যদি এনেকৈ সুধিলে হয় ধৰক প্ৰশ্নটো যদি এনেকৈ দিলে হয় ধৰক এজন ব্যক্তিৰ চেলাৰী প্ৰথমতে কিমান আছিল x আছিল ফাৰ্ষ্ট চেলাৰী ধৰক x আছিল আৰু 12.5% বৃদ্ধি কৰি দিয়াত তেওঁ চেলাৰী কিমান হ'লগৈ তেওঁ চেলাৰী হ'লগৈ 8100 এতিয়া ইনিচিয়েল চেলাৰী তেওঁ কিমান আছিল যদি সোধে এনেকৈ সুধিলে কেনেকৈ কৰিব কি কৈছে প্ৰথমতে চেলাৰী ধৰক x আছিল আৰু 12.5% তেওঁ চেলাৰী বৃদ্ধি কৰোঁতে হ'ল 8100 এতিয়া প্ৰথম চেলাৰী কিমান আছিল প্ৰথমতে কিমান আছিল x আছিল কিমান বৃদ্ধি কৰিলে 12.5% অৰ্থাৎ 100 লগত যদি 12.5% বৃদ্ধি কৰে কিমান হ'ব 112.5 সেইটোকে এইপিনে লিখি দিছোঁ 112.5 কাৰ ওপৰত 100 ওপৰত তেতিয়া কিমান হ'লগৈ তেতিয়া হ'লগৈ 8100 হ'ল এইটো কনচেপ্ট মনত ৰাখিব চেলাৰী যদি পাৰ্চেণ্টেজৰ ক্ষেত্ৰত যদি 10% বৃদ্ধি হয় তেতিয়া আমি 110 লিখিম হ'ল আৰু 10% যদি কম হয় 100 পৰা 10 মাইনাছ কৰিলে 90% ঠিক এনেকৈ 15% বাঢ়িলে 115 হ'ব 15% যদি কমে 85% হ'ল মানে 100টো বেছ হিচাপে লৈ তাৰ পৰা বাঢ়া কমাটো আমি যোগ বিয়োগ কৰি দিওঁ ঠিক সেইদৰে ইয়াত 12.5% বৃদ্ধি হ'ল মানে 100 লগত 12.5 যোগ কৰোঁতে 112.5% হ'ল xৰ লগত কিমান বৃদ্ধি হ'ল 100 পাৰ্চেণ্টেজ কাৰণে তলত 100টো আহিবই আৰু সিমান বৃদ্ধি হওঁতে মানে কিমান হ'লগৈ চেলাৰী 8100 হ'লগৈ এতিয়া এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান পাব এইটো x এপিনে থাকিব x আৰু 100 12.5 এপিনে থাকিব ইপিনে 8100 লগত 100 পূৰণ হৈ যাব ঠিক আছে x সমান হ'ব 8100 লগত 100 আৰু 112.5 এইটো পূৰণ কৰিলে কিমান পাব
আপোনালোকে কাটাকাটি কৰি ল'লে পাব 72 পাই যাব ঠিক আছে কৈ চাব পাৰে অৰ্থাৎ প্ৰশ্ন তেনেকৈ নোসোধক কনচেপ্টটো আপোনালোকে ক্লিয়াৰ ৰাখিলে যেনেকৈ ঘুমাই পিকাই নোসোধক কিয় কৰিব পাৰিব ঠিক আছে Second question is out. If 15% of A is equal to 20% of B, then 25% of A equal to what percent of B? কি কৈছে যদি A ৰ 15% B ৰ 20% সমান হয় তেতিয়াহ'লে A ৰ 25% B কিমান পাৰ্চেণ্টৰ সমান হ'ব প্ৰশ্ন মতে কৈ যাওক 15% of A ৰ 15% কাৰ সমান B ৰ 20% সমান B ৰ 20% সমান গতিকে 25% of A কিমান পাৰ্চেণ্ট অফ B হ'ব what percent of B ধৰক x% of B ঠিক এটা cos মাল্টিপ্লাই কৰি দিয়ক cos মাল্টিপ্লাই কৰিলে কিমান পাব ইপিনে x টো আমি ৰাখিব লাগিব গতিকে x% of B ধৰক আৰু ইপিনে 15% of A আহিব ইনটু আৰু ইপিনে 20 আৰু 25 আহিব A B কেটা হে কৰি দিছো কাটা যাব কেটা ডাইৰেক্ট x মানটো উলিয়াই দিয়ক 15 টো ইপিনে গ'লে 15 টো তলত যাব 20 ইনটু 25 তলত 15 কিমান কৰিলে কিমান পাব ডাইৰেক্ট 33.33% পাব ঠিক আছে এনসাৰ হ'ব কিমান 33.33% কনফিউজন নহব ক্ৰছ মাল্টিপ্লাই কৰোঁতে মই এইটো কাটাই যাব ডাইৰেক্ট চাওক 20 ৰ লগত 20% অফ B ইপিনে 25% অফ A এই দুটা ক্ৰছ মাল্টিপ্লাই হৈ গ'ল আৰু ইপিনে 50% অফ A একচুৱেলি A A B B কাটা যাব ন গতিকে আমি হেতু নহলে হ'ব গতিকে ডাইৰেক্ট পূৰণ কৰিলে কিমান পাব এটা 5 3 গুণ 15 হওক 5 5 গুণ 25 ঠিক 100/3 হলে আপোনালোকে জানে 33.1/3% ইজি কোৱেশ্চন পাৰিব নেক্সট কোৱেশ্চন চাওক Ram's salary is 20% less than Mohan's salary then Mohan's salary is more than Ram's salary by এনেকুৱা কোৱেশ্চন SSC টো আহা পায় দেখা যায় কেতিয়াবা খুদি দিয়ে অৰ্থাৎ ৰামৰ স্যালাৰি কিমান মোহনৰ স্যালাৰিতকৈ 20% কম তেন্তে হলে মোহনৰ স্যালাৰি ৰামৰ স্যালাৰিতকৈ কিমান বেছি সিম্পল ফৰ্মুলা মনত ৰাখিব নালাগে ডাইৰেক্ট পাৰ্চেন্টেজ কনসেপ্টত কৰক ঠিক আছে কৈছে যে ৰামৰ স্যালাৰি মোহনৰ স্যালাৰিতকৈ 20% কম ধৰক মোহনৰ স্যালাৰি 100 হল পাৰ্চেন্টেজত আমি 100 টোৱে প্ৰায়বোৰ অংকতে বেছ হিচাপে লওঁ ধৰক মোহনৰ স্যালাৰি 100 গতিকে ৰামৰ স্যালাৰি কিমান মই কৈছিলো যিমান কম সিমান 100 ৰ পৰা মাইনাস হ'ব 100 ৰ পৰা 20 মাইনাস কৰি দিয়ক 80 ঠিক আছে যদি মোহনৰ স্যালাৰি 100 হয় ৰামৰ স্যালাৰি 20% কম মানে ৰামৰ স্যালাৰি 80 এতিয়া মোহন স্যালাৰি ইজ more than Ram salary by এটা মোহনৰ স্যালাৰি ৰামৰ স্যালাৰিতকৈ কিমান বেছি এটা ডিফাৰেন্স কিমান 20 কাটকে ৰামৰ স্যালাৰিতকৈ গতিকে তলত কোন আহিব ৰাম আহিব দেন তো তলত আহিব কাটকে ৰামতকৈ গতিকে তলত ৰাম আহিব অৰ্থাৎ 80 আহিব অৰ্থাৎ 100তকৈ কিমান খুদিছে 100তকৈ 80তকৈ 100 কিমান ডাঙৰ হেতু খুদিছে একচুৱেলি ক'ব গ'লে 80তকৈ 100 কিমান 20 ডাঙৰ হেতুকে ইনটু 100 কাটা কৰিলে কিমান পাব এফিনে 2 4 গুণ 8 2 5 গুণ 10 100/4 25% এনসাৰ কিমান আহিলে আমাৰ 25% কৰিলো আমি প্ৰথমতে মোহনৰ স্যালাৰি 100 ধৰিলো গতিকে ৰামৰ স্যালাৰি কিমান হ'ল 80 হ'ল এতিয়া মোহনৰ স্যালাৰি ৰামতকৈ কিমান বেছি ডাইৰেক্ট ভ্যালু চাব গ'লে 20 বেছি কিন্তু পাৰ্চেন্টেজত খুদিছে কাৰণে ৰামতকৈ কাৰণে কাটকে খুদিলে হেতু তলত আমি ডিভাইড কৰি দিলো আৰু পাৰ্চেন্টেজ আছে 100 হৈ যাব ঠিক আছে সেকেন্ড আপোনালোকে ফ্ৰেকশন মেথডটো কৰিব পাৰে যিবিলাকে জানে হেতু মেথড তেওঁলোকে কৰিব পাৰিব হেতু মেথড অৰ্থাৎ 20% মান কিমান জানো আমি 1/5 মানে 20% হল এতিয়া 20% কম গতিকে মোহনৰ স্যালাৰি ৰামৰ স্যালাৰিতকৈ কিমান বেছি হেতু খুদিছে অৰ্থাৎ 1 বেছি হৈ আছে গতিকে 1 টো আমি ডিনোমিনেটৰৰ লগত মাইনাস কৰি দিব লাগিব অৰ্থাৎ নেক্সট হ'ব 1/5 - 1 হেতু আমি 1/4 বুলি ক'ম অৰ্থাৎ 1/4 আপোনালোকে জানে 25% এতিয়া এনেকৈ ডাইৰেক্ট উলিয়াব পাৰিব প্ৰথমটো যদি 20% 1/5 হ'ল নেক্সট টাৰ্মটো সদায় 1/4 হ'ব 25% অৰ্থাৎ নিউমেৰেটৰটো ডিনোমিনেটৰৰ লগত এক যেটো আছে একটো মাইনাস হৈ যায় বা ডাইৰেক্ট কনসেপ্টত কৰিব আপোনালোকে যদি এটো মেথড টান পায় কিন্তু আপোনালোকে ফ্ৰেকশনবোৰ মনত ৰাখিলে এটা কথা সুবিধা হ'ব কেতিয়াবা এলজেব্ৰাত এনেকুৱা কোৱেশ্চন খুদি দিয়ে বা সিম্পলিফিকেশন বুলি ক'ব পাৰি ফ্লাক হোৱাট ইজ ডাইৰেক্ট খুদি দিব এনেকুৱা কোৱেশ্চন হোৱাট ইজ 11.11% অফ 18 প্লাস 12.5% অফ 24 এনেকুৱা কিছুমান মেথছ খুদি দিয়া দেখা যায় যোগবিগত এটা পাৰ্চেন্টেজত কইলা আপোনালোকক বহুত খেলিমেলি হ'ব পাৰ্চেন্টেজ উলিয়া থাকিব পইণ্টত কিন্তু আপোনালোকে যদি ফ্ৰেকশনৰ ভ্যালুবল জানে 11.11 মানে কিমান 1/9 হেতু আপোনালোকে জানে 1/9 অফ 18 প্লাস 12.5% মানে আপোনালোকে জানে 1/8
1/8 × 24 কিমান সহজে ওলাই যাব এতিয়া 9 × 18 প্লাছ 8 × 3 = 24 ইয়াৰ এনচাৰ কিমান হ'ব 5 চ' ফ্ৰেকশ্যনৰ ভেলুবোৰ 1ৰ পৰা 1/20 লৈকে আপোনালোকে পাৰিলে মনত ৰাখি থ'ব ভিডিঅ'টো অলপ আপোনালোকৰ দীঘল হ'ব পাৰে কাৰণ আমি মেইন কনচেপ্টবোৰ আলোচনা কৰি আছোঁ আপোনালোকে স্কিপ নকৰিব শেষলৈকে চাওক পাৰ্চেণ্টেজৰ আপোনালোকে ভাল কনচেপ্ট কিছুমান লাভ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন চাওক চেলাৰী অফ এ পাৰ্চন ফাৰ্ষ্ট ইনক্ৰিজ বাই 10% দেন এগেইন 20% দেন ফাইণ্ড দ্য নেট ইনক্ৰিজ বা এনেকৈ সুধিব পাৰে পাৰ্চেণ্টেজ চেঞ্জ ইন হিজ চেলাৰী কিমান অৰ্থাৎ এজন ব্যক্তিৰ চেলাৰী প্ৰথম 10% বৃদ্ধি কৰি দিলে তাৰপিছত আকৌ 20% বৃদ্ধি কৰি দিলে এতিয়া পাৰ্চেণ্টেজ টোটেল কিমান বৃদ্ধি কৰিলে সেইটো সুধিছে ঠিক আছে এনেকুৱা হ'লে আপোনালোকে এটা ফৰ্মুলা দ্বাৰাও কৰিব পাৰে ফৰ্মুলাটো কি যদি নেট এইটো আমি নেট ইনক্ৰিজ বুলি কওঁ অৰ্থাৎ টোটেল ইনক্ৰিজৰ ফৰ্মুলা a + b প্লাছ a × b আপন 100 এইটো হৈছে নেট ইনক্ৰিজ এতিয়া প্ৰথম কিমান a মান কিমান a মানে 10 প্ৰথম 10 বাঢ়িলে পিছত কিমান 20 বাঢ়িলে প্লাছ 10 × 20 100 এতিয়া 10 20 30 হৈ যাব আৰু 10 আৰু 20 200 হৈ যাব 200 100 দি কাটিলে 2 প্লাছ 2 অৰ্থাৎ টোটেল 32% বাঢ়িলে ঠিক আছে ঠিক সেইদৰে এইটো যদি আমি পাৰ্চেণ্টেজ কনচেপ্টত কৰোঁ তেতিয়া আমাৰ সুবিধা হ'ব কিয় কাৰণ ইয়াত দুটা সুধিছে আকৌ তিনিটা সুধিলে আকৌ এই 32টো আকৌ নেক্সট ধৰক 10% পিছত আকৌ 30% বৃদ্ধি হ'ল আকৌ 30টোৰ লগত কৰিব লাগিলে হয় তেনেকৈ কিন্তু আমি ডাইৰেক্ট পাৰ্চেণ্টেজৰ ক্ষেত্ৰত কৰিম ঠিক আছে ফৰ্মুলা আমি মনত নাৰাখোঁ আমি ধৰিলোঁ তেওঁৰ চেলাৰী কিমান আছিল 100 প্ৰথম কিমান বৃদ্ধি হ'ল 10% অৰ্থাৎ 110 আমি কৈছিলোঁ বাঢ়িলে 100 লগত যোগ হৈ যাব বা কমিলে 100 পৰা মাইনাছ হৈ যাব 100ত 110% বাঢ়িল পিছত আকৌ 20% বাঢ়িল অৰ্থাৎ 120 100ত 120% বাঢ়িল এতিয়াতো 100 ডাইৰেক্ট কাটা যাব আৰু দুটা শূন্য কাটা যাব 11 12 গুণ 132 ঠিক আছে প্ৰথম কিমান আছিলে 100 চেলাৰী প্ৰথম কিমান হৈছিল 100 চেলাৰী প্ৰথম আছিলে 100 আৰু এতিয়া কিমান হ'ল 132 অৰ্থাৎ কিমান বাঢ়িলে 32 বাঢ়িলে হ'ল গতিকে এনেকৈ কৰিব পাৰিম 32 বাঢ়িলে বা ডাইৰেক্ট 132 আপোনালোকে যদি 132 আহিলে গম পাব 100ৰ পৰা ডাইৰেক্ট 32 বেছি ডাইৰেক্ট পাতিব পাৰিব 32 ঠিক আছে ঠিক সেইদৰে মই যদি শুনো চেলাৰী অফ এ পাৰ্চন ফাৰ্ষ্ট ইনক্ৰিজ বাই 20% প্ৰথম 20% বঢ়াই দিলে আৰু পিছত আকৌ 20% কমাই দিলে ডিক্ৰিজ বাই 20% কেনেকৈ কৰিব এতিয়া এইটো ফৰ্মুলা কৰিলে কি a + b প্লাছ a × b 100 ইয়াত যোগ বিয়োগৰ কথা আহিব a 20 প্ৰথম বঢ়ালে কাৰণে 20 প্লাছ b -20 হ'ব কমাই দিলে কাৰণে প্লাছ a × b 20 × -20 হ'ল আপন 100 20 প্লাছ 20 -20 কাটা যাব আৰু 20 20 400 400ক 100 দি কৰিলে -4 এতিয়া টোটেল মানে 4% কমালে হ'ল গতিকে প্লাছ মাইনাছৰ কথা থাকে কিন্তু আমি যদি ফৰ্মুলাত ডাইৰেক্ট ফৰ্মুলা ইউজ নকৰাকৈ পাৰ্চেণ্টেজ কনচেপ্টত কৰোঁ কেনেকৈ কৰিম ধৰিলোঁ তেওঁৰ প্ৰথম চেলাৰী কিমান আছিলে 100ৰ পৰা 20% প্ৰথম বঢ়াইছিলে 120 আৰু পিছত 20% কমালে মানে কি 80 100ৰ পৰা 20 মাইনাছ কৰি দিব 80 হ'ল 100 কেঞ্চেল কৰক দুটা শূন্য যাবগৈ 8 12 96 মানে কি আপোনালোকে জানে 4% কাৰণ প্ৰথমতে আছিল 100 পিছত 96 হ'ল গতিকে 4% কমিলে নেক্সট কুৱেশ্যনটো চাওক ইফ প্ৰাইচ অফ এ চুগাৰ ইজ ইনক্ৰিজ বাই 25% দেন হাউ মাছ পাৰ্চেণ্ট কনজামশ্যন শুড বি ডিক্ৰিজ টু মেইনটেইন এক্সপেণ্ডিচাৰ ৰিমেইন চেম অৰ্থাৎ যদি এজন ব্যক্তি ধৰক চেনি 25% বাঢ়ি গ'ল দাম চেনিৰ দাম 25% বাঢ়ি গ'ল আৰু তেওঁ হাতত ধৰক 100 টকা আছে এতিয়া 25% বাঢ়োঁতে প্ৰথমতে যিমান পাব পিছত তাতকৈ কম পাব হয় কিন্তু তেওঁৰ হাতত 100 টকা আছে গতিকে তেওঁ কিমান কনজামশ্যন মানে কম কৰিব লাগিব সেই এক্সপেণ্ডিচাৰটো মানে 100 টকাতে খৰচ কৰিব অৰ্থাৎ এইটো কেনেকৈ ক'ব পাৰি আমি কি জানো প্ৰাইচ ইনটু কনজামশ্যন বা কোৱান্টিটি লগত যদি পূৰণ কৰি দিওঁ এক্সপেণ্ডিচাৰ পাম অৰ্থাৎ প্ৰাইচৰ লগত যিমান খৰচ হ'ল যিমান কনজামশ্যন কৰিলোঁ আৰু দাম যিমান সেইটো ফালে আমি কি এক্সপেণ্ডিচাৰ পোৱা নাপাব এতিয়া প্ৰাইচ ধৰক প্ৰথমতে কিমান আছিলে 100 টকা আৰু চেনিও ধৰক 1 কেজি কিনি আছিল খৰচটো কিমান আছিলে 100 এতিয়া তেওঁ খৰচটো প্ৰাইচ কিমান 25% বাঢ়ি গ'ল অৰ্থাৎ প্ৰাইচ 125 হওঁতে তেওঁ কনজামশ্যন কিমান কৰিব লাগিব খৰচটো 100 থাকিব হ'ল সেইটো সুধিছে মানে ইয়াত এনেকুৱা কুৱেশ্যন আহিলে ফাৰ্ষ্ট আপোনালোকে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰিব বা কনচেপ্টটো কৰিব পাৰিব ডাইৰেক্ট ফৰ্মুলাটো হৈছে এইটো কি এনেকুৱা যদি আহে ফৰ্মুলাটো হৈছে পাৰ্চেণ্টেজ ফল বা ইনক্ৰিজৰ ফৰ্মুলা a 100 প্লাছ মাইনাছ a × 100 a মানে কি কিমান পাৰ্চেণ্ট 25% হ'ল
এতিয়া নেক্সট কি 25% ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে 25% ইনক্ৰিজ হৈছে গতিকে 100ৰ লগত 25 যোগ কৰি দিয়ক 125 ইনটু 100 কৰি দিয়ক ডাইৰেক্ট এনচাৰ পাই যাব কিমান পাব ইয়াৰ এনচাৰ 25 5 গুণ 125 5 20 100 অৰ্থাৎ 20% অৰ্থাৎ ব্যক্তিজনে 20% কনজাম্পশ্যন কমাব লাগিব এক্সপেণ্ডিচাৰটো সেম থাকিবলৈ হ'লে খৰচটো একে থাকিবলৈ হ'লে তেওঁ 20% কনজাম্পশ্যন কমাব লাগিব এতিয়া যদি price of a sugar is decreased by 25% বুলি ক'লে হয় তেতিয়া 100ৰ লগত 25 মাইনাস কৰি দিলে হয় তেতিয়া 100 বাই 25 বাই 75 হ'ল হয় তেতিয়া ঠিক আছে তেতিয়া 75 ফৰ্মুলাটো মতে এইটো কিন্তু আমি জানো ফৰ্মুলাবোৰ পাহৰি যাওঁ গতিকে আমি সব কনসেপ্টত কৰিবলৈ চাম ঠিক আছে এতিয়া চাওক কনসেপ্টত কৰিব গ'লে কি হ'ব প্ৰাইস ধৰক প্ৰথমতে আছিল 100 টকা পিছত 25% বাঢ়িল অৰ্থাৎ কিমান হ'ল 125 টকা খুব মন দি চাব প্ৰাইস প্ৰথমতে হলো 100 টকা আছিল আৰু 25% বাঢ়োতে 125 টকা এটা প্ৰাইস আৰু কোৱান্টিটি আমি জানো ইনভাৰ্স ৰিলেশন হয় প্ৰাইস বাঢ়িলে কোৱান্টিটি কম কিনিম আৰু প্ৰাইস কমিলে কি কোৱান্টিটি আমি বেছি কিনিম ঠিক আছে গতিকে কোৱান্টিটি হিচাপত যদি চাব যায় প্ৰথমতে আপোনাৰ ধৰক 125 টা আছিল আৰু যেতিয়া প্ৰাইস বাঢ়িলে কোৱান্টিটি হ'ল গৈ 100 ঠিক আছে ইনভাৰ্স ৰিলেশন অৰ্থাৎ প্ৰাইস আৰু কোৱান্টিটিৰ মাজত ইনভাৰ্স ৰিলেশন ফাৰ্স্ট ধৰক 100 টকা হওঁতে কোৱান্টিটি আছিল 125 টা আৰু যেতিয়া প্ৰাইস 125 টকা হ'ল তেতিয়া কোৱান্টিটি হ'ল গৈ 100 টা ঠিক আছে তেনেকৈ জাস্ট মন ৰাখিব এতিয়া কোৱান্টিটি হিচাপত চাব গ'লে কি হ'ব এতিয়া প্ৰথম 125 টা আছিল ধৰক তাৰপিছত 100 হ'ল গৈ হ'ল প্ৰাইস যেতিয়া বাঢ়ি গ'ল অৰ্থাৎ কিমান বাঢ়িলে 25 বাঢ়িলে কাৰ পৰা বাঢ়িলে 125 ৰ পৰা কোৱান্টিটি কমিলে হ'ল কাৰ পৰা 125 ৰ পৰা কমিলে ইনটু 100 কৰি দিয়ক এনেকৈ পাই যাব অৰ্থাৎ প্ৰথম কোৱান্টিটি আমি 125 টা উপভোগ কৰি আছিলোঁ আৰু যেতিয়া প্ৰাইস বাঢ়ি গ'ল আমি কোৱান্টিটি কিমান উপভোগ কৰিলো 100 টা কৰিলো গতিকে ডিফাৰেন্স কিমানটা কম কৰিলো বা বেছি কৰিলো 25 টা কম কৰিলো আৰু কাটকে কম কৰিলো 125 তকৈ কম কৰিলো এনেকৈ মই ৰাখিলে হ'ল ইনটু 100 একে পাব 20% পাব ঠিক আছে বা ডাইৰেক্ট ফৰ্মুলা পুট কৰি পাব পাৰিব কোৱেশ্চন যদি এনেকৈ আহিল হয় এটোৱে কোৱেশ্চন জাস্ট ইয়াত ডিক্ৰিজ হ'ল যদি ক'লে হয় ইফ প্ৰাইস অফ এ সুগাৰ ইজ ডিক্ৰিজ বাই 20% then how much percent consumption should be increase হল হয় should be increase to maintain expenditure same অৰ্থাৎ প্ৰাইস যেতিয়া কমি যাব এক্সপেন্ডিচাৰ সেম ৰাখিবলৈ কি হ'ব কনজাম্পশন বেছি কৰিব হয় অৰ্থাৎ আমি কি জানো প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল টু এক্সপেন্ডিচাৰ প্ৰাইস প্ৰথমতে ধৰক 100 আছিল কনজাম্পশন এটা কৰি আছিল এক্সপেন্ডিচাৰৰ খৰচ কিমান আছিল 100 টকা হৈছিল প্ৰাইস যেতিয়া 20% কমিলে অৰ্থাৎ 80% হ'ল কিমান বৃদ্ধি কৰিম এক্সপেন্ডিচাৰটো 100 ৰাখিবলৈ হেতু ঠিক আছে কেনে কৰিব প্ৰাইস প্ৰথমতে আছিল ধৰক 100 টকা 20% কমতে প্ৰাইস কিমান হ'ল 80 টকা এটো প্ৰাইস ঠিক কনজাম্পশন উল্টা হৈ যাব প্ৰাইস যেতিয়া 100 টকা আছিল ধৰক কনজাম্পশন আমি কিমান কৰিছিল 80 টা কৰিছিল প্ৰাইস যেতিয়া 80 টকা লৈ কমি গ'ল কনজাম্পশন আমি ধৰক এতিয়া 100 টকা কমি ইনভাৰ্স ৰিলেশন হ'ল এতিয়া কিমান বেছি কৰিলো কনজাম্পশন 20 টা বেছি কৰিলো কাটকে বেছি কৰিলো 80 তকৈ বেছি কৰিলো গতিকে 80 টো তলত ইনটু 100 কৰি দিয়ক কিমান পাব এটো 0 0 2 5 গুণ 10 2 4 গুণ 8 4 5 গুণ 20 5 5 গুণ 25% এটা হ'ব 25% ঠিক আছে তাত আমি কনজাম্পশন 25% বহাব লাগিব এক্সপেন্ডিচাৰ সেম থাকিবলৈ নেক্সট কোৱেশ্চনটো চাওক খুব ইম্পৰ্টেন্ট হয়তো A reduction of 20% in the price of wheat enables a person to buy 5 kg more of wheat of rupees 600 the original price of the wheat is কি কৈছে 20% যদি ঘেহু বা আটা যি কোনো ক'ব পাৰে 20% দাম কমাই দিওঁতে এজন ব্যক্তিয়ে 600 টকাৰ আগতে যিমান কিনিছিল এতিয়া 600 টকাত 5 কেজি বেছি কিনিব পৰা হ'ল এতিয়া প্ৰথম দামটো কিমান আছিল কৰিছে আটাৰ প্ৰথম কেজিত কিমান টকা আছিল অৰ্থাৎ ধৰক আমি কি জানো প্ৰাইসৰ লগত কনজাম্পশনটো পূৰণ কৰি দিলে কিমান এক্সপেন্ডিচাৰ পাই যাওঁ ধৰক প্ৰথম প্ৰাইস আছিল 100 টকা কিন্তু এক্সপেন্ডিচাৰ তেও 600 টকাই কৰিব যিমানে প্ৰাইস কমক নাবাহক 600 টকাই কৰিব গতিকে কনজাম্পশন কিমান কৰিব পাৰিব 6 কেজি কৰিব পাৰিব যদি 100 টকা হয় 6 কেজিত 600 টকা এতিয়া প্ৰাইস মানে কি কৈছে 20% কমাই দিলে অৰ্থাৎ প্ৰাইস 80 হওঁতে কিমান কেজি বেছি কৰিব পাৰিব হ'ল কোৱেশ্চনৰ মতে 5 কেজি বেছি কৰিলে 6 + 5 ধৰক প্ৰথমতে 6 কেজি কৈছিলে কোৱেশ্চনৰ মতে 5 কেজি বেছি কৰিলে এটা প্ৰথম প্ৰাইসটো কিমান আছিল এটা সুধিছে ঠিক আছে ফৰ্মুলা আছে মই ফৰ্মুলাটো পিছত কৈ দিম ফাৰ্স্ট আমি কনসেপ্টটো চাওঁ হক
কনচেপ্টটো কি ৰিডাকশ্যন অফ 20% ইন এ প্ৰাইচ অফ হুইট আনেবলছ এ পাৰ্চন টু বাই 5 কেজি 20% কমোতে কিমান কেজি বেছি কিনিব পাৰিলে 5 কেজি কিনিব পাৰিলে হ'ল অৰ্থাৎ আমি কি পালোঁ 20%ৰ ভেলু 5 কেজি আৰু আমি পাৰ্চেণ্টেজ কনচেপ্টত অলৱেজ 100% ভেলু উলিয়াব লাগিব গতিকে 100% ভেলু কিমান হ'ব সিম্পলি ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 100% ভেলু সিম্পলি ক্ৰছ মাল্টিপ্লাই কেনে কৰিব পাৰিব 100 into 5 তলত 20 হ'ল ওপৰত কি কৰিব পাৰিব 100 into 5 তলত 20 ডাইৰেক্ট কৰিলে কিমান পাব বা এনেকৈ 20ৰ পৰা 100 কিমান বাঢ়িলে 5 20 5 গুণ গতিকে 5ৰ লগতো 5 বঢ়াই দিয়ক 25 পাব যেনেকৈ নকওক ক্ৰছ মাল্টিপ্লাই কৰক লাগিলে 20 5 গুণ 100 হ'ল গতিকে 5ৰ লগত 5 গুণ কৰিলে 25 100%ৰ ভেলু আপোনালোকে কিমান পালে 25 চাওক 20%ৰ ভেলু যদি 5 কেজি হয় অৰ্থাৎ 5 কেজি বেছি কিনিলে 20% কমোতে গতিকে 100%ৰ ভেলু আমি উলিয়াই ল'লোঁ 100%ৰ ভেলু কিমান পাইছিলোঁ আমি 25 পাইছিলোঁ ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰিলেও পাব এইটো যদি x ধৰি 100 into 5 এইপিনে ক্ৰছ মাল্টিপ্লাই 20 into ডাইৰেক্ট এইটো কৰিলেও 25 পাব বা 20 5 গুণ 100 হ'ল গতিকে 5ৰ লগত 5 কৰিলে 25 এতিয়া মই ৰাখিব 25 কেজি যিটো আহিলে এইটো সদায় নতুন ভেলুটো আহিছে হয় মানে প্ৰথমতে কিবা এটা ভেলু আছিলে কিবা এটা কিনিছিলে পিছত যেতিয়া 5 কেজি বেছি কিনিব পাৰিলে সেই 5 কেজিটো লগাই পিছত কিমান কিনিলে 25 কেজি আমি ডাইৰেক্ট ভেলুটো পাই গ'লোঁ 25 এতিয়া সুধিছে অৰিজিনেল প্ৰাইচটো সুধিছে এতিয়া অৰিজিনেল প্ৰাইচ কিমান হ'ব এতিয়া যদি 25 কেজি কিনিছে 5 কেজি বেছি কিনি আছিলে আগতে কিমান কিনিছিলে 5 কেজি কম কিনিলে কিমান হ'ব 25ৰ পৰা 5 গ'লে কিমান 20 কেজি কিনিছিলে আগতে এতিয়া সেই 20 কেজি দাম দি আছে 600 টকা গতিকে 1 কেজি দাম উলিয়াই দিয়ক 1 কেজি দাম উলিয়াই দিলে কিমান কাটা কৰি দিয়ক 30 টকা গতিকে অৰিজিনেল প্ৰাইচ কিমান আছিলে 1 কেজি আটাৰ দাম 30 টকা আছিলে বুজি পাইছে আপোনালোকে ঠিক সেইদৰে যদি নতুন প্ৰাইচটো সুধিলে হয় তেতিয়া কি কৰিলে হয় তেতিয়া ডাইৰেক্ট 25ৰ লগতে কৈ দিলে হয় 25 কেজি দাম যদি 600 টকা আছিলে 1 কেজি দাম কিমান আছে 600 25 কেজি কৰি দিয়ক ঠিক আছে তেনেকৈ কৰিব পাৰিব বা কিমান হ'বতো 25 2 গুণ 50 424 টকা বা পিছত দাম বাঢ়োতে 20% কমোতে প্ৰথম 20% কমোতে তাৰ দাম কিমান হ'ল 24 টকা হ'ল কিন্তু আমাক প্ৰশ্নত সুধিছে অৰিজিনেল দাম কিমান আছিল অৰিজিনেল দাম 30 টকা আছিল আৰু এটা কথা মন কৰিব এইটো মই প্ৰায় নটিচ কৰিছিলোঁ যদি ইনিচিয়েল প্ৰাইচটো আপোনালোক অৰিজিনেল প্ৰাইচটো যদি উলিয়াব পাৰে লেটাৰ প্ৰাইচটো ধৰক উলিয়াব দিছে পিছত দাম বঢ়া প্ৰাইচটো ধৰক বা কমা প্ৰাইচটো উলিয়াব দিছে তেতিয়া জাষ্ট 30ৰ লগত পূৰণ কৰি দিয়ক কিমান কমিছিল 20% কমিছিল হয় 30ৰ লগত 120% কৰি দিলেও 24 পাব আপোনালোকে 0.0008 টকা ঠিক আছে এনেকৈ কৰিব পাৰি ইয়াৰ এটা ফৰ্মুলাও আছে যদি আপোনালোকে জানিব বিচাৰে জানি থ'ব পাৰে বাট আই ৰিকমেণ্ড কি কনচেপ্টত দেখক কাৰণ ফৰ্মুলা আমাৰ পৰীক্ষাত কেতিয়াও মনত নপৰে আপোনালোকে জানে ফৰ্মুলাটো কি হৈছে ইনিচিয়েল প্ৰাইচৰ ফৰ্মুলা প্ৰথম প্ৰাইচটো মানে অৰিজিনেল প্ৰাইচ বা ইনিচিয়েল প্ৰাইচ বা অৰিজিনেল প্ৰাইচ যিয়ে নহয় একেই কথা প্ৰথম প্ৰাইচটোৰ ফৰ্মুলা উলিয়াব হ'লে কি x এ 100 মাইনাছ x 100 প্লাছ মাইনাছ দুটা হ'ব একচুৱেলি প্লাছ মাইনাছ x ইনটু m অৰ্থাৎ কমিলে প্লাছ বাঢ়িলে মাইনাছ এক্সৰ মান কি ইয়াত পাৰ্চেণ্টেজটো হয় কিমান এক্সৰ মান হয় 20 এটো হৈছে এমাউণ্ট কিমান টকা 600 টকা 600 এতিয়া 100ৰ লগত ইয়াত কি হ'ব মাইনাছ x হ'ব অৰ্থাৎ 20% কমিছে 100 মাইনাছ 20 হ'লে কিমান হ'ব 80 আৰু m মানে কিমান 5 কেজি ডাইৰেক্ট যদি এইটো কাটা কৰি দিয়ে 20 5 4 গুণ 20 4 2 গুণ 8 ডাইৰেক্ট কাটা কৰিলে এইটো কিমান হ'ব 30 পাব ঠিক আছে Next question is due to 25% increase in the price of sugar per kg, a person is able to purchase 20 kg less for rupees 400. What is the increased price of the sugar per kg is? ইয়াৰ দাম কি হ'ল ইয়াৰ দাম বাঢ়িলে আৰু দাম বাঢ়োতে আগতে 400 টকাত যিমান কেজি কিনিছিলে এতিয়া 400 টকাত তাতকৈ 20 কেজি কমকৈ কিনিলে এতিয়া সুধিছে what is the increased price অৰ্থাৎ বাঢ়া দামটো সুধিছে দাম মানে increased price বা সুধিব পাৰে বা লেটাৰ প্ৰাইচ বা ফাইনেল প্ৰাইচ যিবুলি নকওঁ অৰ্থাৎ শেষৰ দামটো লাগে আমাক প্ৰাইচ বাঢ়ি যিটো হ'ল সেইটো লাগে ঠিক আছে এতিয়া কনচেপ্টত কৰক কি কেনেকৈ 25% ইনক্ৰিজ হওঁতে কিমান কেজি কমকৈ কিনিলে 20 কেজি কমকৈ কিনিলে অৰ্থাৎ 25ৰ ভেলু আমি 20 জানো গতিকে 100%ৰ ভেলু কিমান হ'ব 25%ৰ ভেলু যদি 20 কেজি হয় 100%ৰ ভেলু কিমান হ'ব 100%ৰ ভেলু
25 4 গুণ 100 গতিকে 20 4 গুণ 80 বা ক্ৰছ মাল্টিপ্লাই কৰিলেও আপোনালোকে পাৰিব এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিলেও পাৰিব যেনেকৈ নকওঁ এতিয়া 80টো আমি জানো এইটো নিউ ভেলু 80টো আমি জানো নিউ ভেলু হ'ল নিউ ভেলু বা নিউ কোৱান্টিটি বুলি ক'ব পাৰে 80টো অলৱেজ নিউ কোৱান্টিটিটো আপোনালোকে মাইণ্ডত ৰাখিবই আৰু আমাক যেহেতু শেষৰ প্ৰাইচটো সুধিছে গতিকে 80 প্ৰাইচটো ল'ব লাগিব আমি গতিকে কিমান হ'ব 80 টকা 80 কেজি দাম যদি 400 টকা হয় 1 কেজি দাম কিমান হ'ব কাটা কৰি দিয়ক কিমান হ'ব 8 5 গুণ 40 5 টকা এতিয়া 1 কেজি দামটো কিমান 5 টকা এইটো ফাইনেল প্ৰাইচ পাই গ'লো আমি ইনক্ৰিজ প্ৰাইচ বা ফাইনেল প্ৰাইচ যদি প্ৰথম প্ৰাইচটো সুধিলে হয় কেনেকৈ কৰিলে হয় প্ৰথম প্ৰাইচ যদি সুধিলে হয় প্ৰথমতে আমি লাষ্টত কিমান পালোঁ 80 কেজি 20 কেজি যেতিয়া কমকৈ কিনিছে 80 কেজি কিনিলে হয় গতিকে প্ৰথমতে কিমান কেজি কিনিছিলে প্ৰথমতে 100 কেজি কিনিছিলে হ'ল প্ৰথমতে কিমান কিনিছিলে 100 কেজি কিনিছিলে আৰু 100 কেজি দাম যদি 400 টকা হয় 1 কেজি দাম কিমান হ'ব 4 টকা হ'ব যদি প্ৰথম প্ৰাইচটো সুধিলে হয় তেতিয়া আপোনালোকে সেইটো উলিয়াব পাৰিলে হয় 4 টকা আৰু শেষৰ প্ৰাইচটো সুধিছে কাৰণে আমি ডাইৰেক্ট 80 কেজিত উলিয়াই দিম ঠিক আছে আপোনালোকক যিয়ে নুসুধক ফাইনেল আৰু ইনিচিয়েল প্ৰাইচ আপোনালোকে উলিয়াব পাৰিব আজিৰ ভিডিঅ'টোত ইমানেই বেছি কুৱেশ্যন ডিছকাছ নকৰোঁ আপোনালোকে এইখিনিকে এবাৰ ৰিভিজন কৰিব নহ'লে মেথছ আমাৰ কি জানে নহয় কেনেকুৱা হৈ যায় খুব কনফিউজন হৈ যাব পাৰে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি আপোনালোকে জনাব নাপাহৰিব কমেণ্ট কৰিবলৈ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলৰ